নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল। আমি অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকল এক বিপদসংকুল অৱস্থাত আছোঁ। আমাক চৰকাৰখনে তিল তিল কৰি মাৰিবলৈ লৈছে। শেহতীয়াকৈ মন্ত্ৰী পীযুষ হাজৰিকাই যি মন্তব্য প্ৰদান কৰিলে বিধানসভাৰ মজিয়াত, শিক্ষামন্ত্ৰীগৰাকী কিয় অনুপস্থিত থাকিল সিদিনাখন, তেখেতৰ কি মুখ নাছিল, সাহস নাছিল ক'বলৈ এইবিলাক কথা, বেদনাদায়ক কথা যিবিলাক হেল মাৰি দিছে একেবাৰে এই পীযুষ হাজৰিকাৰ মন্তব্যবোৰে আমাৰ সদৌ অসম ভেঞ্চাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মনত আঘাত দি কথা ক'ব পৰা মন্ত্ৰী এইগৰাকী মানৱ নে দানৱ, এইবোৰ ৰাজপাত পাই মানে একেবাৰে নিৰ্দয় নিৰ্মমতা হৈ গৈছে। এইবিলাকৰ হৃদয় কঠোৰ লোহা যেন হৈছে। পদ প্ৰাদেশিকৰণৰ কোনো প্ৰস্তাৱ নাই, 17-18 চনৰ আইনৰ সংশোধনীৰ প্ৰস্তাৱ নাই, কোনো প্ৰপ'জেল নাই বোলে। এই বদমাছকেইটা অসমটো লুটিপুটি খাই আছে, লুটিপুটি খোৱাৰহে ব্যৱস্থা কৰিছে, নিচলাসকলক মাৰিবলৈ লৈছে। এইসকল ৰাজপাত পাই একেবাৰে মানে লংকা পাইছে। যিয়ে ৰাৱণৰ লংকাত যায় সিয়ে ৰাৱণ হয়। এইসকল ৰাৱণ। পাৰ্মিশ্যন ৰিকগনাইজ এইবোৰ কোনে দিছিলে? এইবোৰ চীন দেশে দিছিল নেকি, বাংলাদেশে দিছিল নেকি পাৰ্মিশ্যনবিলাক স্কুলৰ? ইমান দিনে যে প্ৰাদেশিকৰণ কৰা হ'ল, বিজেপি চৰকাৰে যে 21 চনত প্ৰাদেশিকৰণ কৰিলে, পদবোৰ টিউটৰ হ'লেওতো লৈছে। 13 চনত কৰিলে হিমন্ত বিশ্ব শৰ্মাই লৈছে। 13 চনত সেইজন শিক্ষামন্ত্ৰী আছিল, সেইজনে আকৌ 21 চনত শিক্ষামন্ত্ৰী আছিল, টিউটৰ ল'লে। এইবোৰ কি? ইহঁতকতো মানৱীয় দৃষ্টিত এইবোৰকতো ল'ব পৰা যায়। এইবিলাক ক'ৰ পৰা আহিছে? ইমানেই সংস্কাৰপূৰ্ণ চৰকাৰ, ইমানেই কলা সংস্কৃতিৰ একেবাৰে ৰক্ষক সংস্কৃতি, অসমৰ সংস্কৃতিয়ে কয় নেকি কাৰোবাক খুৱাই কাৰোবাক নোখোৱাই শুকাই মাৰিব কয় নেকি? কোনো ধৰ্মই কয় নেকি? কোনো ৰাজধৰ্মই কয় নেকি? ৰাজধৰ্মৰ মানে অপমান কৰিছে এই মন্ত্ৰীসকলে। এইসকল আচলতে লুটিপুটি খাই উদং কৰিছে, তলি উদং। চৰকাৰৰ একো নাই, ৰাজকোষ নাই। ৰাজকোষত জমাধন থাকিলে কি প্ৰতিমাহে ঋণ লয়নে? এই কাৰণে ইহঁতে যেনে তেনে বাদ পেলাব খোজে, মানে এইসকলক কোনো এটা সংগঠনৰ দাবী মানি ল'ব নোখোজে। খালি কেৱল এইয়া অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰী নহয়, আৰু বহুত সংগঠনে দাবী জনাই আছে, প্ৰতিবাদ জনাইছে, কাকো সঁহাৰি নিদিয়ে। এটাই কাৰণ, ইহঁতে লুটিপুটি খাইছে, একো নাই, তলি উদং, দিব নোৱাৰে, একো কৰিব নোৱাৰে। ইহঁত ফেইলাৰ আচলতে। ওপৰে মানে দাম্ভিকতা দেখায়, ফিতাহি মাৰি ফুৰে, এয়াই হৈছে ইহঁতৰ মানে কাম। এই নিচলা শিক্ষকসকলে ছাৰ্ভিচ দি আছে, ইমান দিনে ছাৰ্ভিচ দিছে, সেৱা কৰিছে, মানৱ সম্পদ গঢ়িছে। এইবিলাক জ্ঞান আছেনে নাই এই মুখ্যমন্ত্ৰী, এই মন্ত্ৰী চেলা চামুণ্ডাবিলাকৰ? এইবিলাক কি মুখ্যমন্ত্ৰীৰ মানে পিছে ঘূৰি মন্ত্ৰী হৈছে, এইবিলাকৰ মানে এনেধৰণে ক'ব পৰা হৈছে। বিহিত ব্যৱস্থা আমি ল'ব লাগিব, আমাৰ সন্থা কিন্তু জাগিব লাগিব, আৰু ঘৰত বহি থকাৰ সময় নাই দিয়ক ছাৰসকল বাইদেউসকল। এই এগৰাকী ছাৰে কি কৈছে চাওকচোন, শুনকচোন। এইবিলাক কিন্তু দুখত ওলাই আহে। দুখতে এই শিক্ষকগৰাকী হেমচৰণ তালুকদাৰ ছাৰ হোৱাটছআপ যোগে এই কথাখিনি কৈছে, চাওকচোন মন দি। নমস্কাৰ, অসমবাসী সকলো অপ্ৰাদেশিকৃত শিক্ষক সন্থালৈ মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কালি বাজেটত পীযুষ হাজৰিকাই যিখিনি বক্তব্য ৰাখিলে, দেখিলে যে আমাৰ স্কুলৰ প্ৰাদেশিকৰণ নকৰে আৰু স্কুল প্ৰাদেশিকৰণ কৰিবলৈ নাই বুলি ঘোষণা কৰিছে। শিক্ষামন্ত্ৰী পলাইছে, মুখ্যমন্ত্ৰী আঁতৰি দিছে, কৈছে যে পীযুষ তই এইখিনি বকি দে সিহঁতৰ আগত, তেতিয়া স্কুলবোৰ বন্ধ হৈ যাব। মিড ডে মিল বন্ধ কৰিলে, আমাৰ স্কুল ভাতে মৰা বুদ্ধি লগালে। এহেঁতি এতিয়া ৰজা, এহেঁতি ৰাইজে বনাই দিয়া ৰজা। আমাৰ 20,000 25,000 শিক্ষকৰ আমি ভোট নিদিয়াকৈ এহেঁতি চৰকাৰ বনাব পাৰে। বাকচটো 2 নম্বৰী কৰিব জানে নহয়, এহেঁতি বাকচটো 2 নম্বৰী কৰি বনি থাকে। এতিয়া অৰুণোদয় আঁচনি দি আছে মহিলাক, সকলো মহিলাক কিনি ল'লেই, এতিয়া বাকচ 2 নম্বৰী কৰিবই। আমাৰ নিচিনা শিক্ষকক সিহঁতৰ ভোট নালাগে, সেইকাৰণে আমাৰ দমত কৈছে মাষ্টৰৰ ভোট নালাগে। সেয়ে সভাপতি আৰু সম্পাদক মহোদয় আমি এটা অনুৰোধ জনাইছোঁ, অতি সোনকালে অসমৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত যিমান BO অফিচ আছে, DO অফিচ আছে, আমাক শিক্ষকে ঘেৰা কৰি কাৰ্যসূচী ল'ব লাগে, আৰু এই পীযুষ হাজৰিকা আৰু এই শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পুত্তালিকা দায় কৰিব লাগে। তেতিয়া আমাক এটি কামটো কৰিব, নহ'বা এটি কামটো নকৰে। গোটেই অসমত জনাই দিব লাগে যে অসম চৰকাৰে একো ডিপাৰ্টমেণ্টতে কাম কৰা নাই, এইবোৰ ঠগবাজি চব।
চাকৰি দিছে, পাৰ্মানেণ্ট চাকৰি নাই, 20,000 25,000 টকীয়া দৰমহা। এইবোৰ চাকৰি নেকি? এইবোৰ কোনো পাৰ্মানেণ্ট চাকৰি নহয়, এইবোৰ কণ্ট্ৰেকচুৱেলত চাকৰি দি থৈ দিছে। সিহঁতি এটা চাকৰিত 25টা চাকৰি ভাগ কৰি দিছে। কোনো চাকৰি দিব নাজানে, দিব নোৱাৰে, পইচা নাই। এটা চৰকাৰ চলাবলৈ পইচা নাই। আমাৰ প্ৰাদেশিকখন ক'ত পইচা হ'ব? সিহঁতি এতিয়া বেলেগ বেলেগ আঁচনিত। আমি 20,000 শিক্ষকক চিন্তা কৰি থকা নাই। সিহঁতি চিন্তা কৰিছে 1 লাখ মানুহক কেনেকৈ 1,000কৈ টকা দি চলিব পাৰোঁ। এইখন চৰকাৰৰ লগত আমি কেনেকৈ আমি প্ৰাদেশিকখন পাম? এই সকলো শিক্ষকে একগোট হৈ জোৰদাৰ আন্দোলন কৰিবলৈ একেৰাহে আন্দোলন কৰিলে পুলিচে দি একদম মাৰিলেও মাৰক, আমাক গুলিয়াই মাৰক। সেইকাৰণে অতি সোনকালে সম্পাদক আৰু সভাপতি মহোদয়ক আমি অনুৰোধ জনাইছোঁ, এই আন্দোলনৰ কাৰ্যসূচী এভাগ লওক।